এইবিলাক কি দেখিছেনে বাৰু আপোনালোকে? নিশ্চয় দেখি ধৰিব পাৰিছে, ইমানেই এই মাখিৰ সংখ্যা বাঢ়ি গৈছে নহয়। আমাৰ ঘৰত বুলিয়ে নহয়, আমাৰ গাঁৱৰ প্ৰতি ঘৰ মানুহৰ ঘৰতে শুনিছোঁ মাখিৰ উৎপাত হৈছে বোলে। আৰু এয়া চাওকচোন, বাহিৰলৈ আহি মানে বহিবও নোৱাৰা হৈছোঁ আৰু কিবা এটা খাবও নোৱাৰা হৈছোঁ। আৰু সেয়ে ভাবিলোঁ আজি ইহঁতক বোলো অকণমান এটা ঘৰুৱা উপায়েৰে কেনেকৈ মাৰিব পাৰোঁ তাকে বোলো এটা বুদ্ধি কৰোঁ, আৰু সেই বুদ্ধিটো আপোনালোককো দেখাওঁ। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব দেই। আৰু এয়া চাওক, এটা মই খালী বটল লৈছোঁ, পেলনীয়া যিকোনো বটল, প্লাষ্টিকৰ মানে টেমা হওক বটল এনেকৈ ল'ব পাৰে। আৰু লৈ এনেকৈ এতিয়া কাটি ল'লোঁ, কেনেকৈ দেখিছে নহয়, এনেকৈ দৰজাখনৰ নিচিনা। আৰু এনেকৈ এতিয়া টেমাটো ঢাকনখন এটা ফুটা কৰি লৈছোঁ আৰু এডাল ৰছী লৈছোঁ, যিকোনো ৰছী ল'লেই হ'ল। আৰু এইফালে এডাল তাঁৰত মই এনেকৈ বান্ধি লৈছোঁ, তাঁৰডাল এনেকৈ এচ নিচিনা কৰি লৈছোঁ। আৰু এইফালে এতিয়া মাছ এজনী লৈছোঁ, মাছজনী ইয়াতে শিঙি ল'ম। শিঙি এতিয়া মই কেনেকৈ কি কৰোঁ আপোনালোকে চাই যাওকচোন বাৰু, সকলোখিনি গম পাব। একেবাৰে সহজ হয়। আৰু এই মাখিৰ উৎপাতটো মানে আমাৰ গাঁওখনত বেছি হৈছে, কাৰণ আমাৰ গাঁৱত কোৱা শুনিছোঁ মানে এই ব্ৰইলাৰ ফাৰ্ম কোম্পানীৰ ফালৰ পৰা যি ব্ৰইলাৰ ফাৰ্ম পুহিবলৈ দিয়া হৈছে, সেই ফাৰ্মৰ পৰাই বেছি হৈছে। আৰু যি ফাৰ্মখনৰ ওচৰত যিকেইঘৰ মানুহ আছে, সেইকেইঘৰ মানুহৰ ঘৰত বৰ বেছিকেই উৎপাত কৰিবলৈ ধৰিছে মাখিয়ে। বাকী কেইঘৰত অলপ বাৰু কমকৈ হৈছে। সেই বোলে মাখিৰ উৎপাতটো বেছি হৈছে। আৰু এই একেবাৰে কিছুমান দৰৱ চৰব দি ফেনাইল দি মুচিলেও মানে খন্তেক নাইকিয়া হয় মাখিটো, আকৌ আহি যায়। আজি ভাবিছোঁ এনেদৰে মই কৰি চাওঁচোন। আৰু এনেদৰে কৰাৰ কাৰণে বহুতখিনি মানে উপকৃত হ'লোঁ। আৰু আপোনালোকেও যদি এনেকৈ মাখি খেদোৱা এই ঘৰুৱা সহজ উপায়টো যদি হৈছে আপোনালোকৰ মাখি মানে উপায়টো কৰি চাব পাৰে। এয়া চাওক, দিয়াৰ লগে লগে সোমালেই দেখিছেনে মাখি। আৰু এই যে মাছজনী দিছোঁ মই, এই মাছজনী এতিয়া গোন্ধ পাই গোটেই মাখিখিনি মাছজনীৰ ওচৰলৈ আহি যাব। আৰু অহাৰ পিছত এই চাওক, লাহে লাহে মাছজনী খাই খাই এই ইয়াত পানীৰ তলত, যিহেতু বটলটোৰ তলত পানী দিছোঁ, এই পানীখিনিত পৰি যাব। আৰু এইখিনি যেতিয়া ভৰ্তি হৈ যাব, তাৰ পাছতে মই এইখিনি পেলাই দিম, আকৌ নতুনকৈ পানী দি আকৌ এনেকৈ ৰাখিম। আৰু এই বুদ্ধিটো আপোনালোকে এবাৰ কৰি চাব, একেবাৰে সহজ হয়। যিহেতু ফেনাইল বা কিবা লাইজল চাইজল দি মুচিলে বা কফু দিও মুচিবলৈ মানে মাখিটো কম হয় বুলি কয়, তেনেকৈও কৰি চালোঁ। কিন্তু খন্তেক যিমান দেৰিলৈকে মানে তাৰ গোন্ধটো থাকে, সিমান দেৰিলৈকে নাইকিয়া হয়। তথাপি দুই এজনী পৰিয়ে থাকে। আৰু এতিয়া মই এইটো এনেকৈ কৰি চালোঁ, সঁচাকৈ বহুতখিনি মাখি আহিলে। আৰু চাওক, আপোনালোকে ডাঙৰ যিটো ব মাখি বুলি কয়, সেইটো মাখিও আহি ইয়াতে পৰি মৰি গৈছে। দেখিছেনে বাৰু? একেবাৰে সহজ হয়। আপোনালোকে এই বুদ্ধিটো কৰি চাবচোন এবাৰ, নিশ্চয় উপকৃত হ'ব।